मैं मिटिंगत कलो कालिंदुवाৰৰ जितु बान 5 किलोमीटर ने 6 किलोमीटर हम अहा 10 दिन बा 15 दिনৰ ভিতৰত मैं आमार सांसद दिलीप शइकिया डांगरिया और आमार विधानसभार स्पीकार विश्वजित दৈমাৰী डांगरिया गोटेकिजने चाब जाम। मैं इतिमध्ये एटु विषये काम करि आसु किन्तु एबार निजे चाइ आहिले मोर एक्सपिरियेन्स হৈ গলে कामটো फलो आप কৰিবলৈ ভাল হয়। हेतु खूब ভালকে কৰি দিম। আপোনালোকে हेतु কাৰণে চিন্তা কৰিব নালাগে। আমি ডিসেম্বৰ মাহত কাম আৰম্ভ কৰিম আৰু এপ্ৰিলৰ ভিতৰত শেষ কৰিম। তাৰ লগে লগে ননৈ নদীত যেকেইটা মথাউৰি ভাঙিছিলে সেইটাৰো কাম অতি সোনকালে আৰম্ভ হ'ব। কালিও বিধানসভাত কৈছোঁ, আজিও ভাষণত কৈছোঁ, এতিয়া আপোনালোকৰ আগত কৈছোঁ, মুঠৰ ওপৰত এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে য'ত য'ত বানপানী বেছি হৈছে মঙলদৈৰ পৰা আমি ব্ৰহ্মপুত্ৰৰ নৰ্থ বেংকত মঙলদৈৰ পৰা আমাৰ বঙাইগাঁৱলৈকে আৰু ব্ৰহ্মপুত্ৰৰ সাউথ বেংকত বেছিকেলি এবাৰ নগাঁও আৰু হোজাই আৰু সিফালে বৰাক উপত্যকা এইখিনি জেগাত খুব ভালদৰে কাম কৰিম, চেষ্টা কৰিম বানপানীৰ পৰা মানুহক বচাবলৈ। মই এটা কথা কৈছোঁ, আপোনালোকে দেখিছে এইবিলাক ফ্ৰডকটো ধৰিছোঁ। সেইবিলাক একচুৱেলি দালাল নহয়, ফ্ৰড হয়, প্ৰবঞ্চক হয়। প্ৰবঞ্চকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব। মানুহে কিন্তু প্ৰবঞ্চকৰ জালত যাতে নপৰে। মই অনুৰোধ কৰিছোঁ মানুহে যাতে প্ৰবঞ্চকৰ জালত নপৰে। কাৰণ এই আমাৰ ৱাটাৰ ৰিচোৰ্চৰ চাকৰিৰ এইকেইদিনতহে ৰিজাল্ট ওলাব। 2020 চনত এবাৰ অলৰেডি পোষ্টিং হৈ গৈছে। তাৰ পাছত আৰু একো চাকৰি ওলোৱাই নাই। গতিকে চাকৰিৰ নামত দালালি কৰাৰ কথাটো ক'ৰ পৰা আহিলে? প্ৰবঞ্চনা কৰিছে। প্ৰবঞ্চকক আমি কঠোৰ শাস্তি দিম, কিন্তু ৰাইজক অনুৰোধ কৰিছোঁ প্ৰবঞ্চকৰ পাল্লাত যাতে নপৰে। তেনেকুৱা একোৱেই নাই, এইবিলাক একেবাৰে মিছা কথা। চাওক, মই এইটো ভৱেশ কলিতা ডাঙৰীয়াক ব্যক্তিগতভাৱে জানো। সেইটো কাম তেওঁ কৰিব নোৱাৰে, নকৰে। মই দৃঢ় বিশ্বাসী। আজিকালি এটা বস্তু সহজ, মই আপোনাক কৈ দিওঁ, আপুনি মোৰ পৰা কিবা এটা লৈছে, আপুনি মোক মানে মিছা কথা কৈছে, এইটো সঁচা হ'ব নেকি? আজিকালি কথাটো এনেকুৱা, আজি যদি মই কৈ দিওঁ দিলীপ শইকীয়াই মোৰ পৰা মোক এটা কিবা কথা কৈছে, সেইটো কথাই সঁচা হ'ব নেকি? সেইটো হ'ব নোৱাৰে। আজিকালি ফেচবুক টুইটাৰৰ যুগত মানুহে লাইভ এটা দি দিয়ে, এটা আপডেট দি দিয়ে আৰু আপোনালোকে বৰ হৰফৰে প্ৰকাশ কৰে। সেইটোৰ পৰা আপোনালোক অলপ নিজক বচাই ৰাখক, মই অনুৰোধ কৰিছোঁ। মই মিটিঙত ক'লোঁ কালিন্দুৱাৰৰ যিটো বান 5 কিলোমিটাৰ নে 6 কিলোমিটাৰ হ'ব অহা 10 দিন বা 15 দিনৰ ভিতৰত মই আমাৰ সাংসদ দিলীপ শইকিয়া ডাঙৰীয়া আৰু আমাৰ বিধানসভাৰ স্পীকাৰ বিশ্বজিত দৈমাৰী ডাঙৰীয়া গোটেইকেইজনে চাব যাম। মই ইতিমধ্যে এইটো বিষয়ে কাম কৰি আছোঁ, কিন্তু এবাৰ নিজে চাই আহিলে মোৰ এক্সপিৰিয়েন্স হৈ গ'লে কামটো ফলো আপ কৰিবলৈ ভাল হয়। সেইটো খুব ভালকে কৰি দিম। আপোনালোকে সেইটো কাৰণে চিন্তা কৰিব নালাগে। আমি ডিসেম্বৰ মাহত কাম আৰম্ভ কৰিম আৰু এপ্ৰিলৰ ভিতৰত শেষ কৰিম। তাৰ লগে লগে ননৈ নদীত যেকেইটা মথাউৰি ভাঙিছিলে সেইটাৰো কাম অতি সোনকালে আৰম্ভ হ'ব। কালিও বিধানসভাত কৈছোঁ, আজিও ভাষণত কৈছোঁ, এতিয়া আপোনালোকৰ আগত কৈছোঁ, মুঠৰ ওপৰত এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে য'ত য'ত বানপানী বেছি হৈছে মঙলদৈৰ পৰা আমি ব্ৰহ্মপুত্ৰৰ নৰ্থ বেংকত মঙলদৈৰ পৰা আমাৰ বঙাইগাঁৱলৈকে আৰু ব্ৰহ্মপুত্ৰৰ সাউথ বেংকত বেছিকেলি এবাৰ নগাঁও আৰু হোজাই আৰু সিফালে বৰাক উপত্যকা এইখিনি জেগাত খুব ভালদৰে কাম কৰিম, চেষ্টা কৰিম বানপানীৰ পৰা মানুহক বচাবলৈ। মই এটা কথা কৈছোঁ, আপোনালোকে দেখিছে এইবিলাক ফ্ৰডকটো ধৰিছোঁ। সেইবিলাক একচুৱেলি দালাল নহয়, ফ্ৰড হয়, প্ৰবঞ্চক হয়। প্ৰবঞ্চকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব। মানুহে কিন্তু প্ৰবঞ্চকৰ জালত যাতে নপৰে। মই অনুৰোধ কৰিছোঁ মানুহে যাতে প্ৰবঞ্চকৰ জালত নপৰে। কাৰণ এই আমাৰ ৱাটাৰ ৰিচোৰ্চৰ চাকৰিৰ এইকেইদিনতহে ৰিজাল্ট ওলাব। 2020 চনত এবাৰ অলৰেডি পোষ্টিং হৈ গৈছে। তাৰ পাছত আৰু একো চাকৰি ওলোৱাই নাই। গতিকে চাকৰিৰ নামত দালালি কৰাৰ কথাটো ক'ৰ পৰা আহিলে? প্ৰবঞ্চনা কৰিছে। প্ৰবঞ্চকক আমি কঠোৰ শাস্তি দিম, কিন্তু ৰাইজক অনুৰোধ কৰিছোঁ প্ৰবঞ্চকৰ পাল্লাত যাতে নপৰে। তেনেকুৱা একোৱেই নাই, এইবিলাক একেবাৰে মিছা কথা। চাওক, মই এইটো ভৱেশ কলিতা ডাঙৰীয়াক ব্যক্তিগতভাৱে জানো। সেইটো কাম তেওঁ কৰিব নোৱাৰে, নকৰে। মই দৃঢ় বিশ্বাসী। আজিকালি এটা বস্তু সহজ, মই আপোনাক কৈ দিওঁ, আপুনি মোৰ পৰা কিবা এটা লৈছে, আপুনি মোক মানে মিছা কথা কৈছে, এইটো সঁচা হ'ব নেকি? আজিকালি কথাটো এনেকুৱা, আজি যদি মই কৈ দিওঁ দিলীপ শইকীয়াই মোৰ পৰা মোক এটা কিবা কথা কৈছে, সেইটো কথাই সঁচা হ'ব নেকি? সেইটো হ'ব নোৱাৰে। আজিকালি ফেচবুক টুইটাৰৰ যুগত মানুহে লাইভ এটা দি দিয়ে, এটা আপডেট দি দিয়ে আৰু আপোনালোকে বৰ হৰফৰে প্ৰকাশ কৰে। সেইটোৰ পৰা আপোনালোক অলপ নিজক বচাই ৰাখক, মই অনুৰোধ কৰিছোঁ।